নমস্কাৰ আনস্ক্ৰিপ্টেড উইথ আৰ্চিৰ এটা বিশেষ ভিডিঅ'লৈ আপোনালোক আটাইকে মই আৰ্চি বৰঠাকুৰে আদৰণি জনাইছোঁ। সদায় বিশেষ বুলিয়ে কওঁ, কিন্তু আজি আৰু অকণমান বিশেষ। মানুহৰ মৌলিক প্ৰয়োজনৰ এটা অন্যতম প্ৰয়োজনক লৈ কিন্তু আজি কথা পাতিম, আৰু সেই কথাখিনি জড়িত হৈ থাকিব আমাৰ একদম শিপাৰ সৈতে। ভোগালী বিহু আহি পালে, কাইলৈ উৰুকা। গতিকে এইখিনি সময়ত আমাৰ অসমৰ প্ৰতি ঘৰ মানুহত বা অসমৰ বাহিৰতো যিখিনি অসমীয়া মানুহ আছে, অকণমান ভোগালীৰ আৱেগে সকলোকে চুই গৈছে। গতিকে এইখিনি সময়ত আমি এনেকুৱা কিছুমান বিশেষ কথা পাতিবলৈ ওলাইছোঁ। আৰু এটা কথা কৈ থওঁ, এইকেইদিন আপোনালোকে কিন্তু এনেকুৱা ধৰণৰ কথা আনস্ক্ৰিপ্টেড উইথ আৰ্চিত শুনি থাকিব, দেখিবলৈও পাব। আজি আমি পাতিম আমাৰ অসমীয়া পৰম্পৰাগত পিঠা পনা, জা জলপান এইসমূহৰ বিষয়ে। আৰু এই কথাসমূহ পতাটো কিহৰ কাৰণে জৰুৰী জানেনে? যাতে আমাৰ খাদ্য পৰম্পৰাক লৈ ফিউজনৰ নামত আমি কেতিয়াও যাতে কনফিউজ নহওঁ, সেইকাৰণে এনেকুৱা এগৰাকী বিশেষ ব্যক্তিক মই আজি মোৰ ষ্টুডিঅ'লৈ আমন্ত্ৰণ কৰি আনিছোঁ। প্ৰথম কথা, তেওঁ মোৰ খুব প্ৰিয় মানুহ। দ্বিতীয় কথা, কিছু সংখ্যক এনেকুৱা মানুহ আছে যিখিনি মানুহে সদায় শিপাৰ সৈতে সংযুক্ত হৈ থাকি আকাশলৈ চাব জানে। আৰু মোৰ লগত আজি যিগৰাকী মানুহ আছে, তেওঁ তেনেকুৱা এগৰাকী মানুহ। আমাৰ খাদ্য পৰম্পৰাক লৈ অত্যন্ত শ্ৰদ্ধাৰে, আৱেগেৰে আৰু সন্মান সহকাৰে তেওঁ আগবঢ়াই নি আছে। তেখেতৰ আন এক পৰিচয়ো আছে, তথাপি প্ৰথম পৰিচয়টো হৈছে তেখেতৰ, মই নামটো আপোনালোকক কওঁ, সৈয়দা ফাৰ্জিনা জাহান মছিহা বাইদেউ। আপোনালোকৰ বহুতেই হয়তো যিসকলে খাদ্যক লৈ অকণমান সচেতন, খাদ্য বিষয়ক কাম কৰি আছে, তেওঁলোকৰ কাৰণে এখন চিনাকি মুখ। বাইদেউ, ৱেলকাম টু মাই শ্ব'। ধন্যবাদ আৰ্চি, তুমি যে আজি মোক ইমান এখন সুন্দৰ মঞ্চলৈ মাতিছা। বিশেষকৈ মই আজিলৈকে কেতিয়াও এই পডকাষ্ট কৰি পোৱা নাই, কিন্তু আমি খাদ্যৰ লগত যিহেতু জড়িত, আৰু তোমাৰ প্ৰিয় বন্ধুৱে আমাক এখন মঞ্চ দিছে, প্ৰথম কথা হ'ল সেইটো। গতিকে সেইখন আমি কেতিয়াও পাহৰিব নোৱাৰোঁ। আজি যিহেতু তুমি আমাক গোটেই তিনিগৰাকীকে আমি মাতিছা, ইয়াৰ লগতে তুমি এটা ডাঙৰ এটা আমাক আগবঢ়াই যোৱাৰ এটা সুন্দৰ পথ উলিয়াই দিছা। গতিকে অন্তৰৰ পৰা তোমাক ধন্যবাদ জনাইছোঁ। বাইদেউ, এয়া আচলতে আপোনাৰ গ্ৰেটনেছ। আৰু আচলতে আপোনালোকে একেবাৰে শৈশৱৰে পৰা এনেকুৱা এটা পৰিৱেশ আমাৰ ঘৰবিলাকত থাকে, য'ত নেকি আমি খাদ্যক লৈ খুব এটা ৰুচিশীল এক পৰিৱেশ পাওঁ, নহয়নে? হয় হয়। গতিকে এখন কাঁহী দেখিছোঁ দেই মই আজি আপোনাৰ লগত আছে। মই অকণমান চাব পাৰিম নেকি অকণমান ওচৰৰ পৰা? বিহুৰ কাৰণে মাতিছা, মাঘ বিহু। হয়। গতিকে মই এই গোটেইখিনি আজি ঘৰত কৰি তোমালৈ আনিছোঁ। পিঠা পনা লগতে আছে তোমাৰ এই হেৰি জলপান, এইটো পিঠা, লাড়ু। এইটো হ'ল কৰাই চাউল, কড়াইটো বৰা চাউল ভাজি, তাৰপিছত এইটো নিমখীয়াকৈ খোৱা। হয় হয় হয়। আৰু তাৰপিছত এইটো কৰাই লাড়ু। কৰাই লাড়ু, হয়, এইটো আপোনাৰ একদম স্পেচিয়েল হয়। এইখিনি হ'ল এইটো বৰা চাউলৰ ফেনি পিঠা। আৰু এইটো হ'ল ভাত পিঠা। গুড়েদি কৰিছোঁ। এইটো জলপান পৰে, এইটো গুড়েদি কৰিলোঁ। আৰু কিছুমানে হয়তো ইয়াত হেৰিও দিব পাৰে, খজুৰো দিয়ে। চেনিটোতো আগতে অকণমানো প্ৰয়োগ নকৰিছিলে, নহয় জানো? গুড়ে চলিছিলে। গতিকে এই গুড়েদিয়ে কৰা, গোটেই এইটোতো গুড়ে, চব গুড়ে, ইয়াতো কোনো হেৰি নাই। খালি এইটো এই লাড়ুটোত অকণমান মই খালি তিলৰ লাড়ুত অকণমান হেৰি নাৰিকল ওপৰত দি দিছোঁ, হেৰি কৰি পেলাই তেনেকৈ আনিছোঁ। এইখন তোমালৈ আহিছোঁ কাঁহী। থেংক ইউ। প্ৰিয় দৰ্শক, আচলতে মোৰ কাৰণে এতিয়া একদম স্পেচিয়েল কিন্তু বিহু দেই। ইমান ধুনীয়া কিছু বস্তু লৈ আহিছে। এই প্ৰত্যেকটো ব্যঞ্জনক লৈ কিন্তু কথা পাতিবলগীয়া আছে। আৰু মই এতিয়া এখন থৈছোঁ, ইয়াত কি কি আছে ফাৰ্জিনা বাই ক'লেই। অকণমান এনেকুৱা বিষয়ক কথাই আচলতে আজি পাতিম। প্ৰথম কথা হৈছে শৈশৱৰ কথা এটা ক'লোঁ। আৰু মই এতিয়া প্ৰিয় দৰ্শক আপোনালোকক কওঁ, অসমৰ অতি বিশিষ্ট, অতি মৰমৰ এগৰাকী সাহিত্যিকৰ কনিষ্ঠ জীয়ৰী ফাৰ্জিনা বা। তেখেত হৈছে আমাৰ স্বনামধন্য সাহিত্যিক সৈয়দ আব্দুল মালিক ছাৰ। আৰু মালিক ছাৰৰ জীয়ৰী হিচাপে আপোনাৰ প্ৰতি মোৰ আৰু অকণমান এক্সপেক্টেশ্যন থাকে, যিহেতু আমাৰ ঘৰুৱা জীৱনবিলাকৰ কথা ইতিমধ্যেই কৈছোঁ। প্ৰথমতে এটা কথা কওকচোন, শৈশৱৰ মাঘৰ বিহু বুলি ক'লে আপোনাৰ কি কথা মনলৈ আহে? মই প্ৰথমতে যিহেতু তুমি মোৰ দেউতাৰ কথা ক'লা, প্ৰথম এইটো কথাই ক'ম যে দেউতাৰ মাঘ বিহুৰ উৰুকাৰ সময়তে দেউতাৰ জন্ম।
গতিকে সেইটো কাৰণে আমাৰ কাৰণে মাঘ বিহুটো আৰু বহুত মানে চব মুখৰ পৰিৱেশ চব মুখৰ পৰিৱেশ গতিকে আমি এইটো মানে বহুত ভালকে বহুত যিমান পাৰোঁ সিমান মানে উদযাপন কৰোঁ আৰু আমি সৰুডোখৰ হেৰিত গাঁৱত আছিলোঁ দেৰগাঁও নাহৰণিত আছিলোঁ তেতিয়াতো আমাৰ পুৰা খেতি নিজৰ খেতিৰ ধান নিজৰ কুঁহিয়াৰ আমাৰ কুঁহিয়াৰ খেতিটো নকৰে কিন্তু আধি দিয়ে আৰু সেই গুড়ৰ কলহ দিয়ে আমাক গতিকে গোটেই সম্পূৰ্ণ ঘৰুৱা গতিকে সেইটো হেৰিটো আৰু আমি সৰুৰ পৰা দেখিছিলোঁ যে মানে যেতিয়া খেতি শেষ হ'লে তেতিয়া তাৰ পৰা ধান চাউল যি আমি নিজেওতো কৰোঁ আৰু সকলোকে বিলাওঁ ওচৰ চুবুৰীয়াক গুড়ে আৰু বৰা চাউল সেইবিলাক বিলাই মেলি সকলোকে খাবলৈ দিওঁ বিহু বুলি আৰু লগতে এটা কথা হ'ল দেউতাৰ জন্মদিন আহিলে গতিকে দুইটা মিলি পেলাই আৰু বিশেষকৈ আমি মাহঁতে আইতা আছিলে দাদী কওঁ আমি পেহী আছিলে ডাঙৰ পেহীয়ে আমাক পিঠা পনা বেছি শিকাইছিলে সাধাৰণতে পেহীবিলাকে এই দায়িত্বটো লয় কিন্তু এইটো ক'বই লাগিব মাহঁতৰ যিহেতু সময় নাই আগতে ৱাশ্বিং মেচিন চব কাপোৰ ধোৱা হেৰি কৰা চবতো নিজেই কৰিব লাগে নহয় ল'ৰা ছোৱালীৰ কথা গোটেইখিনি একেলগে থাকোঁ প্ৰায় 18-20 জন মানুহ সদায় থাকে গতিকে পেহীয়ে আমাক কি কৰে প্ৰত্যেকটো বস্তু পিঠা পনা কৰোঁতে বা যিকোনো তাঁতশাল কৰোঁতে আমাক লগত লয় গতিকে আমাৰ অভিজ্ঞতাটো তেতিয়াৰ পৰাই হৈ গ'ল আৰু সেইটো এতিয়াও এৰি দিয়া নাই পৰালৈকে নেৰোঁ যিহেতু মই সেইকাৰণে আজি তোমাক মই নিজে কৰি আনিছোঁ প্ৰত্যেকটো বস্তু তোমাক নিজে কৰি আনিছোঁ আৰু মাঘৰ বিহুৰ যিহেতু উৰুকাৰ হেৰি আমাৰতো মেজি জ্বলাই পিঠা পনা কৰি পেলাই তাত অকণমান যিটো নিয়ম আৰু পূজা পিঠা পনা জুইত আগবঢ়াই নহয় জানো সেইটো আমি যদিও নকৰোঁ কিন্তু নিয়মটো সেইটোৱেইটো তাৰপিছতে আমাৰ জলপানখিনি চিৰা পিঠা এইবিলাক সকলো কৰা হয় এনেকুৱা পাইছিল নে ৰাতি এপৰলৈকে ঢেঁকীত চিৰা খুন্দা পাইছোঁ আৰু মানে যেতিয়া মানে এনেকুৱা হয় যে এফালে কেৰাহীত পিঠা পুৰি আছে ঠিক তাৰ সমানে এইফালে চিৰা সান্দহ গোটেই পৰিৱেশটো উখল মাখল এটা পৰিৱেশ বহুত ৰাতিলৈকে ক'ৰবাৰ পৰা ঢেঁকীৰ শব্দটো আহি থাকে হয়নে সেইটো আমাৰ ঘৰতে পাইছোঁ এইটো ক'লে ঢেঁকীটো অকল মানে হেৰি বুলি পেহীহঁতৰ লগত মাহঁতৰ লগত আমিও দিওঁ সমানে ঢেঁকী দিওঁ আৰু এইখিনি এই কৰাইটো যে কৰোঁ কৰাইটো বিশেষকৈ আমাৰ কি কৰে বৰা চাউল ৰাতি ধুই পেলাই এইটো কুঁৱলীৰে একদম পুৰা ঢাক খাই থাকে গতিকে বৰা চাউল ধুই পেলাই খৰাহী এটাত সেই টুকি পেলাই পানীটো খৰাহী এটাত সেইখিনি কুঁৱলীত থৈ দিয়ে গোটেই ৰাতিটো থৈ দিয়ে আৰু তাৰপিছত এখন চালনী দিয়ে ওপৰত কুঁৱলীত চাউলখিনি একদম ধুনীয়া কোমল হৈ যায় আৰু সেইখিনিকে শুকান কেৰাহী বা হেৰিত ভাজি পেলাই আৰু তাত কৰাই বনায় সেইকাৰণে মই তোমাক কৰাইটো সেইকাৰণে আজি মই আনিছোঁ যোনে মিঠা নাখায় তেতিয়া এই নিমখীয়াকৈ পিঁয়াজ আদা এনেকৈ দি পেলাই কৰে আৰু যোনে মিঠা খায় লাড়ু বনায় এই লাড়ুটো এটা বিশেষত্ব আছে কি এই লাড়ুটো কৰাই লাড়ু কিন্তু এই কৰাইটো 2 মাহলৈকে তোমাৰ একো নহয় তোমাৰ ইমানেই ধুনীয়া গুড়ৰ পাকটো খালি ঠিক হ'ব লাগিব গতিকে সেইটো তোমাৰ আমাৰ বিয়া বাৰু যেতিয়া হয় কেনেকৈ লাড়ুটো তৈয়াৰ কৰে আমাৰ মানে অকণমান যিহেতু চাই থকা সকলে সেইটোৱে বৰা চাউলখিনি ধুই শুকুৱাই পেলাই ভাজি ল'ব লাগে শুকানে ভাজি লোৱাৰ পিছত তাৰপিছতে তাতে তোমাৰ গুড়িখিনিৰ লগত অকণমান নিমখ তিল চফ ডাব নাৰিকল বাদাম এইকেইটা বস্তু দিলোঁ নহয় দি পেলাই ইফালে গুড়খিনি পগাব লাগে পগাই সেই গোটেইখিনি পিঠাগুড়িৰ লগত মিলাই লৈ গুড়খিনি পগাই পেলাই ডাঠ থিকনেছ মানে হেৰিটো ঠিক হ'ব লাগিব পাতল হৈ কোমল হ'ব ডাঠ হ'ব লাগিব নহ'লে টান নামাৰিব তেতিয়া সোনকালে বেয়া হৈ যাব গতিকে আজিকালি কিন্তু গুড়বিলাকত বহুত কিবা কিবি মিলাই আমি যিহেতু গাঁৱৰ গুড় খাইছিলোঁ এতিয়া গোটেই এইখিনি মোৰ এটা কথা মই ইয়াৰ মাজতে কওঁ এই গোটেই বৰা চাউল আৰু আৰৈ চাউল গোটেইখিনি মোৰ শহুৰ দেউতাৰ ঘৰৰ শিমলুগুৰিৰ পৰা আনা আমি গৈছিলোঁ যিহেতু বোৱাৰীয়ে মোৰ দেউৰৰ হেৰি তেওঁ দি পঠিয়াইছে তাৰে মই আজি পিঠা পনা কৰি তোমালৈ লৈ আহিছোঁ সেইটো কথা মই ক'বই লাগিব যিহেতু ঘৰুৱা চাউলো ঘৰুৱা প্ৰত্যেকটো বস্তু ঘৰুৱা আৰু সেই গুড়খিনি যেতিয়া উতলি অলপ ডাঠ হ'ব টোপালটো অলপ পাকটো আহিব তেতিয়া অলপকৈ দি তাৰ লগত মিলাই লাড়ুটো কৰিব লাগে এইটো হৈছে কৰাই লাড়ু হয় লাড়ু ধুনীয়া
তাৰপিছত আৰু এটা কথা সুধিম আপোনাক, এতিয়াতো বহুত কিবা কিবি সলনি হৈছে, কিন্তু আপুনি এটা কথা জানেই যে প্ৰিয় বন্ধুৰ জৰিয়তে হওক, আৰু মই সদায় সেইটো নাম ল'বলৈ বিচাৰিম, ৰাজীৱ বৰা, মাজুলী এসাজৰ স্ৰষ্টা, আৰু তেখেতে অসমীয়া পৰম্পৰাগত খাদ্যক লৈ যি বিস্তৰ জ্ঞান তেখেতৰ আছিল, মই বৰ ধন্য হৈছিলোঁ তেখেতৰ জৰিয়তে। গতিকে আমি সেইকাৰণে পৰম্পৰাগত খাদ্যক লৈ যথেষ্টখিনি কাম কৰিছিলোঁ আৰু ভৱিষ্যতে কৰাৰ ইচ্ছাও আছে। পৰম্পৰাগত অসমীয়া জা জলপান পিঠা পনা বুলি ক'লে এই মুহূৰ্তত যদি মই আপোনাক সোধোঁ, কোনখিনি বস্তুৰ কথা ইনষ্টেণ্ট আপোনাৰ মনলৈ আহে? পিঠা পনা বুলি জা জলপান বুলি ক'লে চিৰা, সান্দহ, আখৈ, হুৰুমটো আপাৰ আছামত মানে উজনি অসমৰ বিশেষকৈ হুৰুম, তাৰপিছতে পৰমান্নটো আছেই নহয় জানো, গোটেই বহুতখিনি বস্তু আছে আমাৰ পিঠা পনা বোধকৰো। আমাৰ অসমীয়াত যিমানখিনি পিঠা পনা বা জা জলপান আছে বোধকৰো আৰু বেলেগত ক'তো নাই নেকি, মোৰ বোধেৰে। মই আপোনাৰ মনত পৰেনে আমি যেতিয়া প্ৰথম অসমীয়া পৰম্পৰাগত খাদ্যৰ প্ৰতিযোগিতাখন পাতিছিলোঁ, মিঠা খাদ্যত 64 প্ৰকাৰৰ মিঠা খাদ্য আহিছিল অসমীয়া পৰম্পৰা। মানে আচৰিত লাগে, নাঙল ধোৱা পিঠাটো তাত আছিল। আপুনি আজি ভাত পিঠা আনিছে, ভাত পিঠা এটা বিশেষ সময়ৰ লগত জড়িত। আমাৰ এইটো যেতিয়া ভাদ মাহত যিসকল জন্ম হয় তেওঁলোককো বোধ কৰোঁ ভাত পিঠা খুৱায়। আকৌ 7 মাহত প্ৰেগনেঞ্চি 7 মাহতো বোধ কৰোঁ ভাত পিঠা খুৱায়। মই খুব ভালকে ভাত পিঠা খুৱাই, সেইটো খুৱাই আকৌ নিয়ম আছে, অকণমান কিবা কৰি ঢাকি থয়, ঢাকি থলে বোলে আমি নাজানো, আগৰ মানুহে সেইটো গম পাইছিলে। ভাত পিঠাটো কেনেকৈ তৈয়াৰ কৰা হয়? ভাত পিঠাটো কি হয়, তোমাৰ আৰৈ চাউলৰ পিঠাগুড়িখিনি তুমি সিজাই ল'ব লাগিব, বুজিলা? সিজাই লৈছোঁ, সিজাই পেলাই এখন চালনী, বাঁহৰ চালনীত সিজাই লৈ পেলাই খচি ল'লোঁ বস্তুটো। খচাৰ পিছত এখন বাঁহৰ চালনী লৈ পানী উতলাই পেলাই, বা নহ'লে গাখীৰ যদি হেৰি কৰে, কিছুমানে যাৰ গাখীৰত নিসিজায় পানীত হেৰি কৰি উতলাই পেলাই পিছত আকৌ তাত গাখীৰ, মানে চালনীখনত এনেকৈ দি দিয়ে তলত, চালনীখনত এনেকৈ মাৰি দিব লাগে। পৰি যায়, এনেকৈ মাৰিলে নহ'ব, তলত পৰি যাব মানে এবাৰতে এনেকৈ চুচি আনিব লাগিব। ওপৰ পাতলে এবাৰ দিলা, সেইখিনি পৰিলে আকৌ ওপৰত সেইটো উতলি থাকিব লাগিব, তাতে সিজি যায়, বকবককৈ উতলি থাকিব লাগিব। গাখীৰখিনি দিলে, গাখীৰত দিলে বেছি, মই এতিয়া গাখীৰত কৰি আনিছোঁ, সেইখিনি একদম তোমাৰ উতলি তাতে ধুনীয়াকৈ বস্তুখিনি সিজি যাব, পিঠাখিনি দেখিবলৈ বৰ ধুনীয়া, বিৰাট ধুনীয়া হয়। তাৰপিছত যেতিয়া সিজি যাব, তো মই নাৰিকল দিছোঁ, নাৰিকল থাকিলে দিলোঁ, নাথাকিলে নাই, গুড় দিলোঁ আৰু আমাৰতো বেলেগ নাই, তেজপাত দিয়ে। তাৰপিছতে আৰু সেয়াই, চেনিটো কথা নাইয়ে ইয়াতে, আৰু খাবলৈও খুব সোৱাদ হয় আৰু মানে ভাল, একদম হেল্ডি বস্তু এটা নহয় জানো। অসমীয়া খাদ্য পৰম্পৰা আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হৈছে অত্যন্ত স্বাস্থ্যকৰ, নহয়নে? ভাত পিঠাৰ কথাটো বাৰু বুজিলোঁ। আৰু জা জলপানৰ ক্ষেত্ৰত আমি দুটা এনেকুৱা ধৰণৰ কথা থাকে যে কেতিয়াবা বিশেষকৈ কোমল চাউলক লৈ আমাৰ কেইবাটাও পৰম্পৰা আছে, যে জলপানৰ ক্ষেত্ৰত কোনোবাই নিমখীয়াকৈ খায়, কোনোবাই মিঠাকৈ খায়। এই নিমখীয়াকৈ খোৱা নিমখীয়াটোৰ বিষয়ে, সেইটো কোমল চাউলটোতো ধুই পেলাই আকৌ অকণমান দেৰি হেৰি কৰি গৰম পানীত দিয়ে, আকৌ হাতেদি মুঠি মাৰি থ'ব লাগে, নহয় জানো? মানে এইটোত এটা কথা আছে, কোমল চাউল বোলে ভেৰভেৰীয়া হৈ গ'ল, বোলে একদম কোমলি গ'ল, তেতিয়াও আকৌ ইমান পানীৰ পৰা টুকাৰো চাগে নিয়ম, মানে সময় এটা সেইটো টুকি হাতে উঠাই পেলাই হাতেদি মুঠি মাৰি থ'ব লাগে। তাতে এইবোৰ নিমখীয়া যিটো আদা, ধনিয়া পাত, এইটো সময়তো চব থাকেই, নহয় জানো? পোৰা আলু, সেইবোৰ গোটেইখিনি মিলি পেলাই খায়। আৰু এটা বস্তু আমাৰ জলপানৰ ক্ষেত্ৰত আমি চেৱা দিয়া ভাতটো ক'বই লাগিব। সেইটো অকল আমি হেৰি বিহু বুলি নহয়, আমি ঈদৰ দিনাখন ৰাতিপুৱা জলপান আমাৰ সেইটোৱে, বুজি পালা? চেৱা দিয়া ভাত, আৰু লগত কিন্তু মাছৰ, নহ'লে ডাঙৰ বৰালি মাছ, নহ'লে ৰৌ মাছ, বাহু মাছৰ সেইটো সৰমৰা তৰকাৰী কওঁ। সৰমৰা তৰকাৰীটো এইটো বিশেষ এই কাৰণে যে সেইটো লগে লগে বনাই নাখায়। সেইটো তুমি ৰান্ধিলা, ৰাতি ৰান্ধি থ'লা, তেল থকা মাছ হ'ব লাগে, ৰাতি ৰান্ধি পেলাই তুমি থৈ দিলা, অলপ জোল থকাকৈ দিব লাগিব। সেই তাৰপিছত ৰাতিপুৱা তুমি চেৱা ভাতখিনি হ'ল নহয়, গৰমে একদম ভাপ ওলাই থকা। চেৱা ভাতটো কেনেকৈ তৈয়াৰ কৰা হয় আপুনি কৈ দিয়ক, মই জানো কিন্তু সকলোৱে নাজানিব পাৰে। চেৱা ভাতটো ৰাতিৰ বৰা চাউলটো তিয়াই থৈ দিয়ে, তিয়াই থৈ পেলাই ৰাতিপুৱা এটা গোটা ৰাতি চাউলখিনি গোটেই ৰাতি তিয়াই থৈ দিব লাগিব। আৰু ৰাতিপুৱা সেই চাউলখিনি এটা চচপেন বা কিবা বহুতে মাটিৰ ফেলাইটো দিয়ে তেনেকুৱা, সেইখনত এটা ফুটা খৰাহী দি তাত কলপাত এখন দি তাত চাউলখিনি দি দিয়ে, ভাপত দিয়ে, ভাপত পানী উতলি থাকে, তলত জুই দিয়া থাকে। তাৰপিছত পানী উতলি সেই বৰা চাউলখিনি তাত ওপৰত ভালকৈ কল ঢকুৱা দি থাকে,
কল ঢকুৱাটো যিটো তাত মাছটো আকৌ উঠাই দিয়ে উঠাই পেলাই কেলি দিয়ে তাৰ মাজত ফুটা ফুটা যিখিনি থাকে ন সেইখিনি ভাৱটো ধুনীয়াকৈ আহি থাকে আৰু তাৰ স্মেলটো গৈ থাকে আৰু তাৰ এৰ'মাটো সেইটো তাত কলপাতৰ যিহেতু কলপাত দিয়ে ওপৰত তাৰপিছত কল ঢকুৱা দিয়ে দি পেলাই হেৰি কৰি তোমাৰ ভাৱটো নাযাবলৈ আকৌ ডেক্সিটোৰ কাষত এখন গামোচা দি হেৰি কৰি দিয়ে বন্ধ কৰি দিয়ে যাতে গোটেই ভাৱখিনি চাউলখিনিত লাগে সেইটোৱে হেৰি মানে চৰাই ভাত বনোৱাৰ নিয়ম আৰু তাৰপিছত এই যে ক'লে মাছৰ তৰকাৰীটো তাৰপিছতে কি হ'ল তোমাৰ সেইখিনিতো চৰাই ভাতটো এইফালে উতলি হৈ থাকিব ন গোটেইখিনি একেবাৰে ওলাই নানে সেইখিনি গৰম হৈ থাকিব তাত পানীটো একো লাগি যোৱাৰ ভয় নাথাকে গতিকে তোমাৰ এইফালে সৰ মৰা তৰকাৰীটো ডাঠ হৈ থাকিব থপথপীয়া হৈ থাকিব বুজিলা তাৰপিছতে তাৰ হেৰি চৰাই ভাতৰ লগত সেইখিনি গৰমে গৰমে খাব মানে এইফালে ঠাণ্ডা এইফালে গৰমত দিলে একদম সেইটো গলি গলি লাহে লাহে সেইটো এনেকৈ আহি যাব মানে তললৈ আহি যাব ভিতৰত ভাত আপোনালোকে যিসকলে ভিডিঅ'টো চাই আছে আমি এই মুহূৰ্তত যদিও সেই ভিডিঅ'টো দেখুৱাব পৰা নাই মোৰ ধাৰণা আপোনালোকে কিন্তু চকুৰ আগত আহি গৈছে মানে চেৱা দিয়া ভাতত সেই গৰম গৰম মাছৰ থপথপীয়া তৰকাৰীখন উৰুকাত কিন্তু এইটো ট্ৰাই কৰি চাব পাৰে দেই নহয়নে এইবাৰ যত্ন কৰি আমাৰ ঘৰবিলাকত এইবিলাকেই চলে হয় এনেকুৱা ধৰণৰ কথাবিলাকে হয় আৰু এটা এইটো আকৌ মিঠাকেও খাব পাৰি মানে আমাৰ যিটো কয় ন একদম জলপান চেৱা দিয়া মানে বৰা চাউলৰ জলপান অকণমান ক্ৰীম দি বা দৈ দি আগতে আমাৰ দৈটো ইমান নাখাইছিলে এৱা গাখীৰ দিও খায় মই মোৰ দেউতাক দেখিছিলোঁ মানে গাখীৰ অকণমান আৰু মায়ে ঘৰতে ঘি তৈয়াৰ কৰিছিল সাধাৰণতে অকণমান দি দিলে আৰু গুড় অকণমান দি দেউতাই সেইটো খাই ভাল পাইছিলে আমাৰ ঘৰবিলাকত অকণমান নিমখীয়াতকৈ মানে এনেকুৱা ধৰণৰ মিঠাটোক বেছি দেখিছিলোঁ আৰু জলপান বুলি ক'লে তেনেকুৱা ধৰণৰ এতিয়া মই আৰু এটা পিঠাৰ বিষয়ে জানিবলৈ বিচাৰোঁ কাৰণ আমি হয়তো জানো কিন্তু যিসকলে ভিডিঅ'টো চাই আছে যিসকলে অসমীয়া পৰম্পৰাগত খাদ্যৰ বিষয়ে জানিব বিচাৰে আমাৰ উদ্দেশ্যটো হৈছে তেওঁলোকে জানক তেওঁলোকে তৈয়াৰ কৰিবলৈও যত্ন কৰক নাঙল ধোৱা পিঠাটোৰ বিষয়ে মোক অকণমান কওকচোন নাঙল ধোৱা পিঠাটো হৈছে তোমাৰ যেতিয়া খেতি খোলা শেষ হয় সামৰাৰ পিছত সেইটো নাঙল ধোৱা পিঠাটো সাধাৰণতে কৰে তেনেকৈ তাৰপিছত এইটো নাঙল ধোৱা পিঠাটোৰ বনোৱাৰ নিয়মটো হ'ল পিঠাগুড়িখিনিৰ লগত খচি লৈ পেলাই তাত অকণমান নিমখ দি পেলাই নিমখ হেৰি কৰি কলপাতত দি পেলাই সেইখিনি পিঠাগুড়িখিনি দি তাত হেৰি কৰি সেকি পেলাই তাৰপিছত সেইটো সময়ত যিখিনি সময়ত হেৰি হৈ থাকে হ'বলৈ অলপ সময় লাগে সিজিব লাগে আৰু তাৰপিছত কিছুমানে ভাপতো দিয়ে কিছুমানে কিন্তু সেইটো এনেই হেৰি কৰি দিয়ে ডাইৰেক্ট সিজাই দিয়ে তেনেকৈ আৰু সেইটোকে তেওঁলোকে অলপ দেৰি যেতিয়া কামৰ মাজে মাজে আহি পেলাই সিজিলে তাৰ খায় সেইটো তেনেকৈ কৰে আৰু সেইটোক আকৌ আৰু এটা বুলি নাম দিও কয় এই কলপাতত বান্ধি এনেকৈ মাছডোখৰ এনেকৈ হেৰি কৰি দিয়ে বান্ধি দিয়ে গাঁঠি দিয়ে তেতিয়া সেইটো আকৌ কঁকাল চিঙা পিঠা বুলিও কয় কঁকাল ভঙা পিঠা বুলিও কয় তেনেকৈ কয় এটা কথা আপোনালোকে মন কৰিছেনে আমাৰ খাদ্যই আমাৰ সংস্কৃতি আমাৰ যিটো কৃষিজীৱী সংস্কৃতি কওক আমাৰ সমাজ জীৱনক কিন্তু এটা খাদ্য পৰম্পৰা এনেকুৱা ধৰণে বুজাই দিয়ে এতিয়া নাঙল ধোৱা পিঠাৰ কথাটো মই কিয় সুধিলোঁ যিহেতু তাৰ লগত আমাৰ এটা কৃষিজীৱী মানুহৰ এইখিনি বিশেষ সময় জড়িত হৈ আছে এটা খাদ্যৰ লগত যে এনেকুৱা এটা সময় জড়িত থাকে এনেকুৱা এখিনি মানুহৰ শ্ৰম জড়িত হৈ থাকে এই কথাখিনি জনাটো কিন্তু বহুত জৰুৰী বুলি মই ভাবোঁ নহয়নে এনেকুৱা বিষয়বিলাক মানুহৰ মাজলৈ বেছিকৈ যোৱাটো এইকাৰণেই প্ৰয়োজনীয় যে আমি কিমান সমৃদ্ধ আমাৰ খাদ্য পৰম্পৰাক লৈ আৰু এটা পিঠাৰ বিষয়ে জানিব বিচাৰোঁ আপুনি আনিছে ফেনী পিঠা এইটো বৰা চাউলৰ ফেনী পিঠা হয় বৰা চাউলৰ ফেনী পিঠাটো কেনেকৈ তৈয়াৰ কৰে হেৰি কৰি তোমাৰ বৰা চাউলৰ ফেনী পিঠাটো পিঠাগুড়িখিনি গাখীৰত সিজাই দিব লাগে আচ্ছা গাখীৰত সিজাব লাগে আৰু সিজাওঁতে অকণমান নিমখ দিব লাগে তেতিয়া নিমখ দি পেলাই কিন্তু ইয়াৰ বেলাটো অকণমান অসুবিধা হয় যিহেতু এই বৰা চাউল নহয় জানো তাৰপিছতে বেলি পেলাই অকণমান টাৱাখনত সেকি ল'লোঁ সেকাৰ তাৰপিছতে তেলত ভাজিব লাগে আৰু ভাজি গৰমে গৰমে তাত কিছুমানে চেনি ছটিয়াই কিছুমানে নছটিয়াই তেনেকুৱা আৰু সেইটো মোৰ এটা কথা মনত পৰে যেতিয়া আমাৰ কম্পিটিশ্যনবিলাকত আহে আপোনালোকো আহিছিল মানে নিৰামিষ হওক আমিষ খাদ্যৰ ক্ষেত্ৰত হওক ঠিকেই অকণমান যেন সহজ কিন্তু যেতিয়া মিঠা খাদ্যৰ কথা আহে পিঠা বনোৱাৰ কথা আহে সকলোৱে মানে কয় বহুত কষ্ট দেই মানে ইমান সহজ হয় এতিয়া যিটো প্ৰচেছ আপুনি ক'লে যিটো পদ্ধতিৰ কথা ক'লে বৰা চাউল বুলি কোৱাৰ লগে
মানে ষ্টিকি আৰু এইটো এটা আঠালেটীয়া এটা কথা তাক আকৌ আপুনি ধুনীয়াকৈ বেলিব লাগে সেই বেলাটোৱে বহুত মানে দিগদাৰ তাতে চাগে গোটেই কথাটো থাকিলে মানে তোমাৰ নহ'লে পটককৈ নোৱাৰে যিহেতু এইটো লাগি আহে ন বেলনা বাৰী দিলে তোমাৰ লাগি আহিব সেইকাৰণে তুমি খুব সাৱধানে কৰিব লাগে খুব সাৱধানে তাৰমানে সময়টো এনেই লুচিখন বেলোতে কিমান সময় বেছি সময় নালাগে ন কিন্তু ইয়াৰ ডবল টাইম লাগিব তেনেকুৱা কথা আৰু যিহেতু তোমাৰ বস্তুটো একদম নিখুঁতকৈ কৰিব পাৰিব লাগিব আৰু বস্তুটো তাৰ সোৱাদটো তোমাৰ থাকিব লাগিব বৰা খাওঁতে মুখত দিলে পমি যাব লাগিব সেইটো কথা আছে নহয় জানো আৰু এটা বিশেষ লাৰুৰ বিষয়ত সুধিম দেই পকা মিঠৈ বা পকা লাৰু যিয়ে নকওঁ কিয় আমি কিছুমানৰ এনেকুৱা হয় যে দলিয়াই দিলেও নাভাঙিব নিচিনা হয় কিছুমান ক্ষেত্ৰত অলপ মানে কোমল হয় আকৌ কেঁচা মিঠৈ এটাও আছে তাৰ এই বিষয়টো অকণমান এই তিনিটা লাৰুৰ প্ৰচেছটো অকণমান কৈ দিয়কচোন তাৰমানে পকা মিঠৈটো আমাৰ এতিয়া আমি পকা মিঠৈটো ইমান নকৰোঁ আমি কৰোঁ এই কৰাই লাৰুটো কৰোঁ যিটো বস্তু টান হয় মেইন কথা তাৰ বস্তুটো তোমাৰ গুড়টোৰ ওপৰত কথা ডিপেণ্ড কৰে তোমাৰ গুড়টো তুমি কিমানটো পাক দিছা যদি তুমি অকল মোহাৰি থৈ দিছা আগতে আমাৰ কি কৰে যে আমি বহুতখিনি ল'ৰা ছোৱালী যেতিয়া আমি গাঁৱত গোট খাওঁ ন গৰম বন্ধততো আগতে পৰীক্ষা এতিয়া শেষ হৈ চব আমি গাঁৱলৈ যাওঁগৈ এমাহলৈ গ'লোঁ আৰু টালি টোপোলা বান্ধি সেইটো সময়ত কি কৰে আমি গোটেইবিলাক গোট খাওঁ গোট খালে পেহীয়ে কৰে কি বা মাৰ ইমান সময় নাথাকে কিন্তু পেহীয়ে কৰে কি গোটেই হেৰি কৰি তোমাৰ আঢ়ৈ চাউলৰ এইটো পিঠাগুড়িটো হেৰিটো সান্দহগুড়িটো হেৰি কৰি তাৰ লগতে অকণ হেৰি থাকিলে আখৈ মিলাই সেইবোৰ চব ঘৰতে কৰে আখৈ থাকে ঘৰতে কৰে তাৰপিছত গাখীৰ আছে গাখীৰ অলপ দিলে দি পেলাই গাখীৰৰ লগতে তোমাৰ হেৰি গুড় দিলে গুড় দি পটাপট বস্তুটো ইনষ্টেণ্ট আৰু তেতিয়া আমাক ইমিডিয়েট খাব লাগিব কাৰণ খেলি মেলি আহি সন্ধিয়া সময়ত আমাক কিবা লাগিবই তেতিয়া সেইটোৰে গুড়খিনি দিলে টান নহয় কোমল আৰু ইমান টাইমতো লাৰু কৰি চবৰে হাতে হাতে দি যায় জলপানৰ বুজি পালা এইটো জলপানো হ'ল প্লাছ তোমাৰ এনেকুৱাও দিয়ে নেকি বাৰু কল চল সানিও দিয়ে নেকি দিয়ে কলো দিয়ে কলপিঠাটো এতিয়া ভীমকলৰ যিটো কলপিঠা বনাই নহয় কলপিঠাটো কিমান হেল্ডি বস্তু কলখিনি ভীমকলৰ গোটেই হেৰিখিনি চালি গুটিখিনি গুচাই লয় তাৰ লগত তোমাৰ পিঠাগুড়ি আঢ়ৈ চাউলৰ পিঠাগুড়ি মিলাই পেলাই সেইখিনি কলপাতত ধুনীয়াকৈ দি জুইত তাততো বেলেগকৈ আৰু গুড় চুৰ নিদিয়ে সেই কলৰ সোৱাদতে সেইটো খালি সেইটো পিছত অকণমান টান হ'লেও আকৌ অকণমান সেকি ল'লে আকৌ কোমল হৈ যায় গতিকে তোমাৰ এদিন বনাই তুমি 2-3 দিন খাব পাৰা যিহেতু পিঠা পনা এতিয়া এই ঠাণ্ডাৰ দিনতে মেইন হয়নে নহয় কিন্তু মোৰ এইটো কথা মোৰ ঘৰত তুমি সদায় বৰা চাউলৰ গুড়ি আৰু আঢ়ৈ চাউলৰ গুড়ি পাবাই মই পিঠা পনা সদায় ৰাখোৱেই থাকেই মোৰ মই ক'ৰবালৈ গ'লে মই কিনা বস্তু নিনো সদায় মই নিজে ৰান্ধি নিওঁ সেইটো এটা সাংঘাতিক আচলতে আমাৰ কাৰণে প্ৰাইড আমাৰ কাৰণে গৌৰৱ যে আমাৰ কণ্টেইনাৰত বিস্কুটকেইটা নহয় আমি আমাৰ নিজৰ সম্পদকেইটা ৰাখিছোঁ সেইটোকে আমি কৰি থকা মানে যিমানে আমি কৰি থাকিম না আমাৰ পিছৰ আমাৰ প্ৰজন্মই শিকিব যে এইখিনিতো মাহঁতেতো এইখন নিজেই কৰিছিলে আমি বজাৰলৈ গৈ কিয় আনো ঘৰতে যিটো কৰিব পাৰোঁ নহয় জানো আৰু নিজৰ ৰান্ধাটো সুকীয়া নহয়নে সোৱাদটোৱে বেলেগ নহয় একদম বেলেগ সেইকাৰণে মই এইখিনি বস্তু সদায় কৰোঁ মানে যিমান দিন পাৰোঁ মই কৰি থাকিম ধৰা আৰু কেতিয়াও মই এইটো বাদ নিদিওঁ এতিয়া মোৰ সিদিনাখন মোৰ কি হ'ল মোৰ ভাগিনজনী মোৰ ননদৰ নাতি মই সদায় যিহেতু কৈছোঁ তোমাক ঘৰত কৰি পেলাই নিওঁ মই আঙুলি পিঠা আৰু শুকলতি হেৰি নৰসিংহৰ জালুকীয়া কৰি লৈ গ'লোঁ দুইজনী ননদৰ ঘৰলৈ তাৰপিছতে নাতিনীয়ে কোনোদিন সেইটো খোৱা নাই নাতিনী একজনীয়ে কৈছে কি ইমান ভাল লাগিছে এইটো মানে চুচি খাইছে সময় লাগে কিন্তু হ'লেও মই এইবিলাক বস্তু মই বেছি গুৰুত্ব দিওঁ যিহেতু আমি নিজে কৰি থাকিলেহে আমি বেলেগক দেখাব পাৰিম আৰু পৃথিৱীত এনেকুৱা কোনো বেলেগ নাই যি নিজৰ খাদ্য পৰম্পৰাক বিসৰ্জন দিছে নহয়নে গতিকে আমি কেতিয়াও দিয়া উচিত নহয় মই আৰু এটা খুব দৰকাৰী বিষয় আনিব বিচাৰিছোঁ আমাৰ খাদ্য পৰম্পৰাৰ লগত চুঙাৰ বিশেষ সম্পৰ্ক আছে নহয়নে এতিয়া সেয়া লাগিলে চুঙা চাউল হওক চুঙা পিঠা হওক কাৰণ বিভিন্ন বস্তু চুঙাত তৈয়াৰ কৰা মাংস হওক মাছ হওক হয়নে বহুত কিবা কিবি আপোনাৰ লগত বিশেষত মই যিহেতু আমাৰ অসমীয়া জা জলপানক লৈ পাতিব বিচাৰিছোঁ গতিকে অকণমান চুঙা চাউলৰ পৰম্পৰাটোৰ কথা কওক চুঙা চাউল আৰু চেৱা ভাত প্ৰায় একেই ৰাতি তোমাৰ বৰা চাউলখিনি তিয়াই থলা তিয়াই পেলাই ৰাতিপুৱা টুকি পেলাই চুঙাটোত একদম চুঙাটো কেনেকুৱা হ'ব লাগে চুঙাটো ডাঠ হ'ব লাগে ডাঠ হ'লে যিমানে ডাঠ হয় সিমানে সোনকালে সিজে মানে যে ফ্ৰেছ হ'ব লাগে কেলে কৈছোঁ ফ্ৰেছ মানে কি তাৰ পানীটো চুঙাৰ পানীটো বাঁহৰ পানীটো থাকিব লাগিব আৰু ছালখনে সেই
যিখন ছাল থাকে ন সেই ছালখনে এই চাউলখিনিক একদম ধুনীয়াকৈ আৱৰি ৰাখে উলিয়াই আনোতে সেই বগা চামনিটো থাকে তাৰপিছত তুমি চুঙাটোত সোমোৱালা চাউলখিনি সোমোৱাই পেলাই সোপা এটা দিলা কলপাতৰ সোপা দিলা দি পেলাই জুইত মুখৰ ফালৰ পৰা পুৰিব লাগিব যিহেতু সোপাটোৰ ফালৰ পৰা পুৰিব লাগিব নহ'লেতো সোপাটোৰ ফালৰ পৰা নপৰিলে সেইখিনি ওপৰত থাকি যাব তলখিনি পুৰি যাব সেইকাৰণে মুখৰ ফালৰ পৰা তললৈ আনিব লাগিব পুৰাটো আজিকালি জুইৰ সেইটো মই কিন্তু চৌকাও ৰাখিছোঁ যিহেতু মই পিঠা বনাই খুবেই ভাল পাওঁ সেইখিনি মই বহুত বস্তু চৌকাত ভাল হয় সেইকাৰণে মোৰ চৌকা এতিয়াও আছে ইউজ কৰোঁ এতিয়াও খৰিও আছে সেইখিনি কৰোঁ আৰু এইবিলাকৰ আচলতে সোৱাদ তুমি বেলেগ ক'তো বিচাৰি নোপোৱা হয়নে আমাৰ যিখিনি পৰম্পৰা খাদ্য বৰা চাউলৰ ধৰি লওক চুঙা চাউলটো তেনেকৈ তৈয়াৰ কৰা হয় আৰু চুঙা পিঠা আমি খাওঁ মই এইখিনিতে মোৰ এটা বিৰাট সমস্যা হয় যেতিয়া গুৱাহাটীত মানে আমাৰ মহানগৰটো এতিয়া সকলো বিপণীতে চুঙা পিঠা ওলায় কিন্তু ঘৰত আনি যেতিয়া খাবলৈ লওঁ ইমান সোৱাদটো বেলেগ হয় মানে কেতিয়া টান হ'ব নহ'লে ক'ৰবাত নিসিজে এনেকুৱা ধৰণৰ কথাবোৰ খুব হয় এইটো একচুৱেলি এটা কথা হয় তোমাৰ লগে লগে বস্তুটো আমাৰ পিঠা পনা প্ৰায়বিলাকত চাবাচোন লগে লগে বস্তুটো যিটো কোমল হয় যিটো সোৱাদ হয় সেইটো কিন্তু পিছত ঠাণ্ডা হৈ গ'লে সেইটো সোৱাদ নাপায় কিন্তু তুমি যদি তাক অকণমান গৰম কৰি লোৱা তেতিয়া কিন্তু সেইটো সোৱাদটো পাবা কোনোবাই হয়তো মিলাই তাৰ লগত চাউল কিবা অকণমান মিলাই দিছে বা কিনা চাউল আমি এতিয়া ঘৰৰ চাউল কাৰণে ধৰা এইটো সোৱাদটো সুকীয়া হ'ব নহয় জানো কিন্তু কিনা হ'লে তোমাৰ সেইটো অকণমান ইফাল সিফাল হ'ব পাৰে চাউলতো কিবা মিলোৱা থাকিব পাৰে নহয় জানো বা ধৰি লওক কিমান পৰিমাণে গুড় ব্যৱহাৰ কৰিব লাগে বহুত সময়ত সেইটো নাজানে সেইটো তুমি যিমানে কৰিবা তোমাৰ সিমানে সেইটো অভিজ্ঞতাটো বাঢ়ি গৈ থাকিব নহয় জানো সেইটো কথা আমি এটা শিকি আছো ধৰা একেবাৰে শিকাটো শেষ নাই আৰু এটা মোৰ বৰ দুখ লাগে মানে এই তিল পিঠা নাৰিকল পিঠা কাৰণ ভোগালী বিহু বা আমাৰ বিহু বুলি কোৱাৰ লগে লগে সেই বিশেষ পিঠাৰ কথাটো আহিবই কিন্তু যেতিয়া দেখা যায় যে তিলৰ নামত একেবাৰে নামমাত্ৰ তিল দি বা এনেকুৱাকৈ কৰিছে তেতিয়া সেই সোৱাদটো নুঠে এতিয়া এটা বস্তু আপুনি কওক বহুতে কমপ্লেইন কৰে যে আমুকখন হেৰিয়াত পিঠাটো নুঠে বা আমুক চাউলত নুঠে কিবা পুৰণা চাউল নতুন চাউল কেনেকুৱাত মানে তিল পিঠাটো বনাবলৈ ভাল হয় অকণমান এই বিষয়ে কওকচোন তিল পিঠাটো বনাবলৈ একচুৱেলি মাটিৰ যিখন ফেলাই থাকে ন সেইখনত খুব ভাল হয় আৰু সেইটো গেছতকৈ তোমাৰ জুইত বেছি ভাল হয় আচ্ছা চৌকা এটা লাগে জুই মানে গেছৰ চৌকা জুই খৰিৰ চৌকাটোত তুমি জুই বেছি নালাগে অঙঠাতে তুমি জুইখিনি জ্বলাই ল'লা প্ৰথম মানে সেইখন গৰমাই ল'ব লাগিব লৈ পেলাই তাৰপিছত তুমি আকৌ পিঠাগুড়িখিনি অকণ সেমেকি থাকিব লাগিব শুকাই গ'লেতো নুঠিব ন আৰু যদি পানী মাৰি কৰা কিন্তু সেইটো সোৱাদ নাহে বা বেছি পটককৈ ভাঙি যায় এনেকুৱা হয় কিন্তু তুমি যেতিয়া মই কালি ৰাতি কৰিছোঁ সেইটো পিঠাটো তেতিয়া মই কিন্তু সেই পূৰা হেঁচি থৈছোঁ হেঁচি লগে লগেতো গোটেইখিনি কৰিব পৰা নাই নহয় জানো তেতিয়া হেঁচি থওঁতে তাৰ সেই সেমেকা ভাৱটো থাকিব লাগিব সেমেকা ভাৱটো থাকিলেহে তোমাৰ পিঠাটো ধুনীয়াকৈ উঠিব নহ'লে ভাঙি যায় তেতিয়া লোকচানো হয় দিয়াচোন নহয় জানো এইটো বহুতে কয় যে পিঠাটো নুঠে বা কিন্তু চাউলটো বেটাৰ কৰিব তোমাৰ চাউলটো যিমানেই মানে একো মিক্স নোহোৱা চাউল হ'ব লাগিব একো মিহলোৱা হ'লে বেলেগ চাউল মিহলালে তোমাৰ এইটো বেয়া হ'বই অকণমান কিবা দিগদাৰ হ'ব বনাবলৈ তিল পিঠাটো কিন্তু বনাবলৈ অকণ হেৰি লাগে আৰু প্ৰেক্টিচ লাগে আচলতে প্ৰেক্টিচ লাগে এইটো কথা আগতেতো দেখোঁ মাহঁতৰ ৰাতিপুৱাই যায় মানে ইমানখিনি পিঠা তৈয়াৰ কৰে পেহীহঁতলৈ পঠিয়াই বা পেহীহঁতো আহে এটা বেলেগ ধৰণৰ পৰিৱেশ আমি পাই আহিছোঁ আচলতে এইখিনিতে বাণিজ্যিকৰণৰ প্ৰশ্ন এটা আছিলে এতিয়া মোৰ নিচিনা মানুহে আপোনালোকে জানেই যে মই ঘৰত বহুত কম সময় পিঠা পনা বনাবলৈ সঁচাকৈ সময় পাওঁ আৰু মোৰ এটা ব্যক্তিগত ধাৰণা থাকে যে এই যে মানুহ এইখিনি ওলাই আহিছে আমাৰ খাদ্য পৰম্পৰাক তেওঁলোকে ধৰি লওক এখন বজাৰ দখল কৰিবলৈ যত্ন কৰিছে এইটো খুব জৰুৰী নহ'লে বাহিৰৰ মানুহে কেনেকৈনো গম পাব নহয়নে কিন্তু সেইটো কৰিবলৈ যাওঁতে ক'ৰবাত আমি বাৰু কোৱালিটিৰ লগত কম্প্ৰমাইজ কৰিছোঁ নেকি বা আপুনি এই বিষয়ত কি ভাবে মোক অকণমান কওকচোন একচুৱেলি এইটো খুবেই দৰকাৰ যিহেতু আমাৰ বাণিজ্যিকৰণ কিমান মহিলা আজিকালি আত্মসহায়ক গোটৰ কিমানখিনি তাত নিয়োজিত হৈছে উপাৰ্জনৰ পথ ওলাইছে সেইটো কাৰণে সেইটো খুব ভাল হৈছে কিন্তু কথা হৈছে কি সেইটো ময়ো মানে সদায় সমৰ্থন কৰোঁ সেইটো কিন্তু কথা হ'ল আমাৰ যিটো
পৰম্পৰা সেইটো এৰি দিব নালাগে মানে এই কাৰণেই কৈছোঁ, যদি তাৰ লগত গৈ মানে বহুত উল্টাপুল মানে কি আৰু যিটো অৰিজিনেল সেইটো নকৰি পেলাই যদি তাত যদি তোমাৰ নিজৰ লাভৰ কাৰণে অকণমান বেলেগ কৰি দিয়ে, তেতিয়াহ'লে বস্তুটো নিজৰ আমাৰ সেইটো নাইকিয়া হৈ যাব, নহয় জানো? একদম। লাগিলে তোমাৰ 2 পইচা তুমি বেছিকেই লোৱা, কিন্তু যিটো অৰিজিনেল সেইটো যিটো তাত ৰাখিবলৈ চেষ্টা কৰিব লাগে। আৰু ভালে কথা আমাৰো বিশেষকৈ মই এইটো কথা কওঁ, হয় বাহিৰত তেওঁলোকে কৰিছে, তেওঁলোকৰ খুব ভাল হৈছে। ময়ো দিওঁ পিঠা পনা, মই কাৰোবাক মোৰ ঘৰৰ পৰা লৈ যায়, মই অৰ্ডাৰ লওঁ, কৰোঁ, দিওঁ, যেনেকৈ পাৰোঁ। কিন্তু কথা হ'ল কি, আমি সেই যেতিয়া আমি কিবা এটা কৰিবলৈ যাওঁ, কিন্তু সেইখিনি আমি নিজৰ ৰুটটো আমি নিজৰ শিপাটো সদায় ধৰি ৰাখিবলৈ চেষ্টা কৰিব লাগিব, নহয় জানো? তাকে কিন্তু আমি নিজৰ ঘৰত কৰি পেলাই এইকাৰণে কৈছোঁ, আমাৰ পাকঘৰখন বাহিৰলৈ পূৰা উলিয়াই দিব নালাগে। আমি যিহেতু পাকঘৰখন আমি ধৰি থাকিব লাগিব, মানে দেখুৱাব লাগিব যে পৰিয়ালক পিছৰ জেনেৰেশ্যনে যাতে আমাৰ নৱপ্ৰজন্মই যাতে সেইটোক আকৌ আঁকোৱালি লয়। সেইকাৰণে তেওঁলোকক সেই সোৱাদখিনি আমি দি থাকিব লাগিব। তেওঁলোকৰ মুখৰ সোৱাদটোত থাকিলেহে তেওঁলোকে বিচাৰি আহিব, নহয় জানো? সেইটো কথা। আৰু একচুৱেলি এইটো অকণমান ইফাল সিফাল কৰিছে, হয়, সেইটো উপায় নাইকিয়া হৈছে, বস্তুৰ দামৰ কাৰণেও বহুতে কিছুমান। কিন্তু এটা বস্তু এতিয়া যেনেকৈ আপুনি যিখন গামোচা আনিছে, এই গামোচাখনক লৈ একো ক'বলগীয়া নাই যে এইখন গামোচা একদম সঁচাকৈ আমাৰ নিজৰ গামোচা। গামোচাখনৰ এটা ফালে ফুল আছে, এটা ফালে নাই। আমাৰ গামোচা বুলি ক'লে দুইফালে ফুল থকাৰ কনচেপ্টটো নাছিলেই। ঠিক সেইদৰে আপুনি যিকেইটা বস্তু তৈয়াৰ কৰি আহিছে, আপোনাৰ একদম 100% বিশ্বাস আছে যে ইয়াত কোনো ধৰণৰ ফিউজন কৰা হোৱা নাই, ইয়াৰ পৰম্পৰাগত, মানে সম্পূৰ্ণ পৰম্পৰাগত। মোৰ কথাটো হ'ল, বাণিজ্যিকৰণৰ ক্ষেত্ৰতো আমি যদি এই স্থিতিটো বৰ্তাই ৰাখোঁ, হয়নে, তেতিয়াহ'লে চাগে আমাৰ অসমীয়া খাদ্যক লৈ আমি আৰু বেছি মানুহৰ মাজত যাব পাৰিম। এইটো হয় সম্পূৰ্ণ অসমীয়া খাদ্য পৰম্পৰা, নহ'লে এইটোৰ সোৱাদটো দেখোন আমুকৰ নিচিনা লাগিছে। বহুত সময়ত এনেকুৱা এটা পৰিৱেশ দেখা যায়। এতিয়া দেখিছোঁ যে ডিপাৰ্টমেণ্টেল ষ্ট'ৰবিলাক, ডাঙৰ ডাঙৰ ডিপাৰ্টমেণ্টেল ষ্ট'ৰবিলাকত একেবাৰে বেলেগ বেলেগ কিছুমান কোম্পেনীয়ে পিঠা লাড়ুৰ তাত হেৰি দিছে। তাত হয়তো অকণমান সোৱাদটো বেলেগো হৈছে, কিন্তু আমি হয়তো সেয়া বিহু বুলি তাকেই কিনি আনিছোঁ। কিয় আপুনি ক'লে যে আপুনিও পিঠা পনা মানে বিক্ৰী কৰে, কোনোবাই যদি বিচাৰে। আৰু এইখিনিতে কওঁ দেই, ডেছক্ৰিপশ্যন বক্সত ফাৰ্জিনা বাৰ ফোন নম্বৰটো দিয়া আছে। আপোনালোকে যদি এনেকুৱা বস্তু ক্ৰয় কৰিব বিচাৰে, একদম বিনা সংকোচে বাক অৰ্ডাৰ দিব। কাৰণ এই মানুহবোৰ, এই হাতবোৰ আমাক লাগে, সঁচা সোৱাদবোৰ পাব লাগে। সেইকাৰণে মই আচলতে এই ভিডিঅ'টো কৰাৰ সেইটো এটা উদ্দেশ্য আছে, যাতে আপোনালোকে এই মানুহখিনিক আৰু বেছি ভালকৈ চিনি পাওক, আপোনালোকে প্ৰকৃত সোৱাদটো পাওক। যেনেকৈ আপুনি এটা বস্তু চাওক, ছট পূজাৰ সময়ত যেতিয়া বিহাৰীসকলৰ ঠেকুৱা তৈয়াৰ কৰে, তাততো কোনো ধৰণৰ কম্প্ৰমাইজ নকৰে। ঠেকুৱা যেনেকুৱা ঠেকুৱাই তেনেকুৱা। যেনেকৈ আমাৰ নেপালী সম্প্ৰদায়ৰ চেল ৰুটি, হয়নে, তাততো কোনো বেলেগ কথা নাহে, তেওঁলোকৰ যিটো সোৱাদ সেইটোৱে থাকে। গতিকে আমিনো কিয় মিহলিবোৰ কৰিব লাগে? মোৰ কথাটো হ'ল এইটো, অকণমান খৰচৰ কথাটো যদি চিন্তা কৰে, কমাই কৰক, কিন্তু আচল বস্তুটো অন্ততঃ আমাৰ পৰিচয়, এই পৰিচয়টোৰ লগত কম্প্ৰমাইজ নকৰাটো আমাৰ স্থিতিটোৰ কাৰণে জৰুৰী, নহয়নে বা? হয়, ঠিকেই কৈছা একেবাৰে। আৰু এটা ব্যক্তিগত প্ৰশ্ন সুধিম দেই, আপোনাৰ দেউতাৰ কথাটো অকণমান সুধিবলৈ মন গৈ আছে। বিহুৰ সময়ত দেউতাই আটাইতকৈ কি খাই ভাল পাইছিলে? এইটো কথা মই খুব ভাল প্ৰশ্ন কৰিলা তুমি। দেউতাই বজাৰ মানে সংসাৰৰ, যিহেতু তেওঁ নিজৰ পৃথিৱীখন বেলেগ, ঘৰত চাগে খুব কমকে থাকে, সংসাৰৰ বাকী চিন্তা একো নকৰে, গোটেই মাহ সেইখিনি মানুহে বিচাৰিয়ে থাকিব, মিটিঙত গৈয়ে থাকে চাগে, সেইখিনি গোটেই সংসাৰৰ বাকী চিন্তা মাহ। দেউতাৰ লিখা মেলা আৰু তোমাৰ এইবোৰ মেল মিটিং সেইবিলাক। কিন্তু মায়ে গোটেই সংসাৰ চিন্তা কৰে। আৰু দেউতাৰ বজাৰৰ এইটো আছিলে, গোটেই বছৰটোৰ ভিতৰত এটাই বজাৰ কৰে, সেয়ে হ'ল নিজৰ মাঘ বিহুৰ নিজৰ জন্মদিনৰ বজাৰখিনি। আৰু গাঁৱৰ পুখুৰীৰ মাছ, কাঠ আলু, মোৱা আলু, সেইকেইটাত থাকিবই। পিঠা পনাটো আমি কৰোঁ, তিল আনিব, সেইখিনি বজাৰ সদায় কৰিব, কিন্তু পৰালৈকে কৰিলে সেইখিনি বজাৰ। আৰু বহুত শুভাকাংক্ষী আহে জন্মদিনৰ কাৰণে, বহুত আহে। সেই পিঠা পনা বাকী একো নহয়, কিন্তু সেই জলপান, চিৰা জলপান এইবোৰ মায়ে বিভিন্ন ধৰণৰ কৰে। মাহঁতে কৰিছিলে কাৰণে আমি আচলতে এইখিনি আজি চলাই আছোঁ, নহয় জানো? আমিতো ক'তো ট্ৰেইনিং ল'ব যোৱা নাই, এইখিনি পূৰা ঘৰুৱা হিচাপত আমি শিকা। আমাৰ আগৰ প্ৰজন্মই কৰি গৈছে কাৰণে আমি এতিয়া কৈছোঁ। সেইটো কাৰণে মই বিচাৰোঁ যে আমাৰ পিছতো যাতে তেনেকৈ চলাই যাব পাৰে,
সেইটো কথা। গতিকে প্ৰিয় দৰ্শক, ফাৰ্জিনা বায়ে তেখেতৰ পিতৃ অৰ্থাৎ আমাৰ স্বনামধন্য সাহিত্যিক ছৈয়দ আব্দুল মালিক ছাৰৰ কথাটো যিটো ক'লে যে বিহু বুলি ক'লে এই অসমীয়া জলপানখিনি, অসমীয়া পিঠা পনাখিনি, সেই পৰিৱেশটো তেখেতে ঘৰুৱাভাৱে পাইছে। মোৱা আলুৰ কথা ক'লে বা মোৱা আলু বুলি কোৱাৰ লগে লগে মোৰ এটা কথা মনত পৰিছে, আমাৰ বৰ আইতা আছিলে, বৰবৌ আইতা বুলি আমি কওঁ, মেজিৰ জুইতে মোৱা আলুকেইটা পুৰে, তাৰপিছত মোৱা আলুখিনি আমি গৰম গৰম গাখীৰত আমাক খাবলৈ দিছিলে আৰু কয় যে বিহুৰ জলপান, মানে এইটোও এটা বিহুৰ জলপান। গতিকে আমাৰ মিঠা খাদ্য পৰম্পৰাত নিশ্চয় সেইটো এটা পৰম্পৰাগত খাদ্য সেইবিধো একদম পুৰা। কাৰণ মোৱা আলুটো কেলে এইটো সময়ত যিটো সোৱাদ হ'ব ন, তোমাৰ আজিকালি বছৰে ওলাই থাকে, কিন্তু সেইটো সোৱাদ তুমি নোপোৱা। এতিয়াৰ যিটো সোৱাদ তুমি জুইত দিলে পটককে সিজিয়ে আহিলে, বইল কৰি কিছুমানে সিজাই দিয়ে, কিছুমানে পুৰি খায়, কিন্তু তাৰ লগত তুমি গুৰ চুৰ নললেও হৈ যায়, অকমান গাখীৰ ঢালিলা, তুমি যিটো ক'লা তেনেকেই আমাক মানে ধুনীয়াকে ল'ৰা ছোৱালীকেইটাক সেইটো এটা দিয়ে। পিঠাগুৰি লাৰুটোৰ কথা ক'লে মালে মনত পৰি গ'ল, মানে ইমান ধুনীয়াকে আমাৰ সেই কল চালি পেলাই মিহলাই দিয়ে। গতিকে তেনেকুৱা পৰিৱেশবিলাক আমি পাইছো। ভাপত দিয়া পিঠাটো আমি কেনেকে দেখিছিলো, চৌকা থাকেই, মেইন চৌকাটোৰ চাইডত এটা সৰু চৌকা থাকে নহয় নে, সেই চৌকাটোত অনবৰতে এটা কেটলি বহি থাকে, অনবৰতে থাকে, পানী গৰম হৈ থাকে। আলহী এটা আহিলে পটকত পিঠাগুৰিটো থাকেই, সেই পিঠাগুৰি পটককে চালনীখন নিমখকণ ছটিয়াই মাৰিলে, পানী মাৰিলে, চলিল, পটককে পিঠা এটা পাতি দিলে, পিঠা তিল থাকক নাথাকক যি থাকে, গৰম চাহৰ লগত সেইটোৱে খাব, গুড় অকমান দিলে তালেই খাব। সদায়তো তিল নাৰিকল মানুহৰ অনবৰত নাথাকে নহয় জানো, কিন্তু পিঠাগুৰি সদায় থাকে। গতিকে সেইটো গৰমে গৰমে তোমাক কেনেকুৱা সোৱাদ হয়, সেইটো গৰমে গৰমে তুমি চাহৰ লগত কেতিয়াও বোলে মিঠা নাখায়, দালি অকণ আছে, দালিকে অকণ দিলে, নিমখে কৰি খালে, সেইবিলাক তাৰমানে সেইটো আগতে প্ৰত্যেক মানুহৰ ঘৰতে, অসমীয়া মানুহৰ ঘৰত এই পিঠা পনাৰ মানে খুব সমৃদ্ধ। আৰু এটা কথা, আমি যেনেকৈ এতিয়া ধৰি লওক ব্ৰেকফাষ্ট কৰোঁ দেই, পুৱাৰ জলপান নহয়, আমি ব্ৰেকফাষ্ট কৰোঁ, আৰু ব্ৰেকফাষ্টত আমি ৰুটি চব্জি খাওঁ। চৰি দেই, এনেকৈ মানে ক'বলৈ মোৰ বেয়াও লাগে, কিন্তু আমাৰ অসমীয়া মানুহবিলাকৰ এই যে খোলা চাপৰীয়া পিঠাখন নহয়নে, মই আগতে দেখিছিলোঁ খোলা চাপৰীয়া পিঠাখন মানে সেয়া আমাৰ পুৱাৰ জলপানেই হৈ যায়। ৰুটি বা এনেকুৱা ধৰণৰ পৰিৱেশটো বহুত দেৰিকৈ আহিছে, এতিয়াও আছে, মই এতিয়াও চলাওঁ, আমাৰ আছে। তাৰ লগতে তুমি, মই কি কৰোঁ, কেতিয়াবা আলহী আহিলে পিঠাগুৰি মই কৈছোঁ নহয় থাকেই, তোমাৰ খোলা চাপৰি পিঠা বনালোঁ, এখন বনালোঁ, মাজত এটা কণী ফিটি দি দিলোঁ। তৈয়াৰ কৰি কৈ দিয়কচোন খোলা চাপৰি পিঠা। অকণমান গৰম পানী দি, আঢ়ৈ চাউলৰ পিঠাগুৰি হ'ব লাগিব, অকণমান গৰম পানী দি অকণ মাৰি গুলি ল'ব লাগে, বেছি পাতলো হ'ব নালাগে, বেছি ডাঠো হ'ব নালাগে। তাৰপিছত তুমি তাৱা বিলালা বা মাটিৰ পিঠাগুৰি মিশ্ৰণটো আপুনি তৈয়াৰ কৰিলে, মই কিয় সুধিছোঁ, যিসকলে তৈয়াৰ কৰিব শিকে, তেওঁলোকে যাতে মানে পিঠাখন তৈয়াৰ কৰিব পাৰে, তাত তেল দিব লাগে নেকি? তাত দিব নালাগে। অ'কে, মই বহুতক দেখোঁ দেই, অকণমান তেল মিলাই লয় তাৰপিছত দিয়ে, সেইকাৰণে মই দিয়ে, টাৱাখনত দিয়ে, সেইখনত অকণ তোমাৰ কিবা এটা কাগজ এখন বা কিবা কলপাতে দি সাধাৰণতে এনেকৈ মোহাৰি লয়, অকণমান মোহাৰি পেলাই তুমি সেইখিনি দি দিলা, ঢালি দিলা, দি পেলাই ঢাকনখন মাৰি দিলা। তেতিয়া হাজাৰমুখী পিঠাও কয় ন, তাৰ মুখ এগাল ওলায়, বহুত ওলায়, হাজাৰমুখী কয়, আকৌ সেনেকি পিঠাও কয়, তাৰ বিভিন্ন ঠাইত বিভিন্ন নাম, নহয় জানো। আমি সাধাৰণতে মিঠাটো খাইছিলোঁ, খোলা চাপৰীয়া পিঠা বুলি ক'লে মিঠা মানে গুড়, চেনীটো কাৰবাৰটো নাই, অকণমান গুড় দি পেলাই তেনেকৈ তৈয়াৰ কৰে। কিন্তু আমি নিমখীয়াকৈও খাওঁ, কৰোঁ, যিহেতু সেইটোকে কৈছোঁ মই, তুমি এতিয়া আমি ৰুটিখন কিমান সময় লাগিব, কিন্তু পিঠাখনৰ সিমান সময় নালাগে, একেবাৰে পটককৈ সোনকালে হৈ যাব। গতিকে সেই পিঠাখন তুমি এখন কৰিলা, কণী এটা ফিটিলা, কণীটো মানুহৰ ঘৰত থাকেই, আগতেতো আৰু আছিলে, এতিয়া অলপ কিনা কণী হ'ল বাৰু। কণীটো ফিটিলা, ফিটি পেলাই নিমখকণ দি পেলাই এটা পিঠাটো হৈ গ'ল, তাত দিলা, আকৌ তাৰ ওপৰত আকৌ এটা পিঠা বনাই তাত দি দিলা, কিমান ধুনীয়া, খায়ো ভাল পালে। তোমাৰ এগ ৰোল খোৱাৰ কি দৰকাৰ আছে, মই সেইটোকে কৈছোঁ। এগ ৰোলৰ ঠাইত এইটো কিমান মানে আমাৰ ভাল হ'ল, খোৱাটো খাবলৈও সোৱাদ পালোঁ, খাবলৈও সোৱাদ হ'ল, তোমাৰ দিও ভাল লাগিলে। সেই আৰু তাকে গতিকে এইখিনি কথাৰ একদমেই শেষ নাই, বহুত কথা আমাৰ পাতিবলগীয়া থাকে। আমি যত্ন কৰিম যাতে পৰম্পৰাগত খাদ্যক লৈ কমিটেড মানুহখিনি, যিখিনি কমিটেড মানুহ আছে, আজি যেনেকৈ ফাৰ্জিনা বা আহিছে, আপোনালোকে কাইলৈ হয়তো মৃদুস্মিতা বাক পাব, আপোনালোকে গম পাব যে ইমান ডেডিকেশ্যনত কাম কৰি আছে এই মানুহখিনিয়ে। মই কোৱা নাই যে বাকী কোনেও কৰা নাই, কিন্তু মই দেখিছোঁ তেওঁলোকৰ জাৰ্ণিটো, মই দেখিছোঁ যাত্ৰাটো, মই দেখিছোঁ। আৰু মই সদায় এটা কথা বিশ্বাস কৰোঁ যে কম্পিটিশ্যনত জইন কৰিবলৈ শিকা মানুহ এওঁলোক নহয়,
এওঁলোকে নিজৰ চেতনাত এই পৰম্পৰাটোক ধাৰণ কৰিছে আৰু হয় আপুনি প্ৰিয় বন্ধুৰ কথা কৈছে আৰু মই সঁচাকৈ আই ফিল ৰিয়েলি প্ৰাউড যে আমি এটা কামৰ লেখৰ কাম এইটো ক্ষেত্ৰত কৰিছোঁ বা কৰিবলৈ যত্ন কৰিছোঁ কৰি থাকিম ৰাজীৱ দা নোহোৱা হোৱাটো এটা সাংঘাতিক অভাৱ যেন মই অনুভৱ কৰোঁ এতিয়া আপোনালোকক উলিয়াই থৈ গ'ল ৰাজীৱ দাই শেষত ৰাজীৱ দাৰ ওচৰত যিখিনি শিকিলে কম্পিটিশ্যনত জইন কৰোঁতেও শিকিলে তাৰপিছত তেখেতৰ মিছনবিলাকত আপোনালোকে অংশ লৈছিল অকণমান সেই মানুহজনৰ বিষয়ে এই পৰম্পৰাগত খাদ্যৰ মানে কথা ক'বলৈ গ'লে ৰাজীৱ দাৰ কথা ক'বই লাগিব ক'বই লাগিব মানে এই কাৰণেই ক'বলৈ আমি ঘৰৰ পৰা সৰুৰ পৰা যিখিনি শিকিছোঁ কিন্তু ৰাজীৱ দাই আমাক নিজৰ কনফিডেন্সটো আনি দিলে হয়নে যে আৰু প্ৰিয় বন্ধুৱে আমাক কৰিলে একদম হেৰিও কৰিছিল আমাৰ কনফিডেন্সটো আনিলে প্লাছ তোমাৰ মানে হেৰি হ'ল আমি যিহেতু ইমান মানে তেওঁ যিমান সুন্দৰভাৱে আমাক প্ৰত্যেকটো বস্তু শিকালে ভুল হৈছেতো কিয় ভুল হৈছে সেইটো কৈ দিছিল মোৰ মনত পৰে প্ৰিয় বন্ধুৰ কম্পিটিশ্যনবিলাকত তেখেতে যথেষ্ট সময় লৈছিল যে এই বস্তুটো এইটো কিয় কৰিলে আনকি মই এটা বস্তু দেখিছিলোঁ তেখেতে খায়ে গম পায় এইটো হ'বই নোৱাৰে পতাত পিছা নাই এইটো মিক্সিত পিচিছা ইয়াত দিয়া মছলাটো মিক্সিত পিচিছা এইটো হ'বই নোৱাৰে পতাত পিছা নাই নহয়নে গতিকে ইমানখিনিলৈকে তেখেতৰ গভীৰতা আছিল নিজকে ভাগ্যৱান যেন নালাগেনে মানে আপোনালোকৰ আমি সদায় কওঁ ৰাজীৱ দাক বাদ দি আমি এইখন কথা এইখিনি ভাবিবই নোৱাৰোঁ তাৰমানে হয় যিহেতু আমি ঘৰৰ ৰান্ধনি ঘৰত ৰন্ধা আমি হোম মেকাৰ নহয় জানো কিন্তু হোম মেকাৰ হ'লেও যে আমি যে এইখিনি আমাৰ আছে কিবা এটা যে আমি কৰিব পাৰিম সেইটো আমাক ৰাজীৱ দাই আনি দিলে নহয় জানো আৰু মঞ্চখন দিলা প্ৰিয় বন্ধুৱে সেইটোতো আমি প্ৰিয় বন্ধুকো ক'ব লাগিব যিহেতু বিচাৰক হিচাপে তুমি প্ৰথম বিচাৰিলা হেৰি কৰি আৰু ৰাজীৱ দাই সেই আমাকো বহুত মানে তাৰ আগলৈকে ৰাজীৱ দাই ক'তো বিচাৰক হিচাপে যোৱা নাছিল কেতিয়াও যোৱা নাছিল তেখেতে কিবা কাৰণত তেখেতে মোক নাম এটা যে লক্ষী ছোৱালী বুলি মাতে মোক সদায় কৈছিল যে তুমি বিচাৰিছা কাৰণে মই যাম ক'তো যোৱা নাছিল তেখেতে অকল নিৰন্তৰ সাধনা কৰি থকা এজন মানুহ আছিলে আৰু তেখেতৰ এটা সাংঘাতিক ছেটিছফেকশ্যন থাকি গ'ল যে মই মিতালী বা ছাপ'জ মিতালী মৃদুস্মিতা নীলোফাৰ বাহঁত আপোনালোকৰ কথা এওঁলোকক মই উলিয়াই থৈ গ'লোঁ সদায় সেই ছেটিছফেকশ্যনটো আছিল আৰু মই ভাবোঁ আপোনালোকৰ কিন্তু দায়িত্ব আছে এই ক্ষেত্ৰত যে এই কথাখিনিক আৰু বেছি মানুহৰ মাজলৈ লৈ যাব লাগিব ঠিকেই কৈছে সম্পূৰ্ণ আমাৰ আছে যিহেতু ৰাজীৱ দাক আমি জীয়াই ৰাখিবলৈ এনেকেই এই পৰম্পৰাগত খাদ্যৰ পৰাই আমি ৰাজীৱ দাক জীয়াই ৰাখিব লাগিব জীয়াই থাকিবও তেওঁ কেতিয়াও নাইকিয়া হৈ নাযায় কিন্তু হ'লেও যিহেতু আমাক এইখিনি দি থৈ গ'ল নহয় জানো ইমান জ্ঞান দি থৈ গ'ল তাৰ জ্ঞানৰ ভঁৰালীয়া কিন্তু আমি বহুত তেওঁক সোনকালে হৰুৱালোঁ আৰু অলপ দিন আমাক লাগিছিল আৰু বহুত শিকিবলৈ থাকিলে আমি মাত্ৰ অকণমান শিকিছোঁ কিন্তু তেওঁৰ পৰা আৰু আমি বহুত শিকিবলৈ থাকি গ'ল এতিয়া যিখিনি আপোনালোকে জানিছে সেইখিনি যাতে আৰু মানুহৰ মাজলৈ যায় তাৰ কাৰণে আপোনালোকে প্ৰচেষ্টা অব্যাহত ৰখাটো বিচাৰোঁ আৰু প্ৰিয় বন্ধু সদায় আছে আমাৰ খুব সোনকালে এখন প্ৰতিযোগিতা আহি আছে অসমীয়া পৰম্পৰাগত খাদ্যক লৈ গতিকে প্ৰিয় দৰ্শক আপোনালোকে ইয়াতো আনস্ক্ৰিপ্টেড উইথ আৰ্চিৰ জৰিয়তেও গম পাব আমি খুব সোনকালে এখন পৰম্পৰাগত অসমীয়া খাদ্যৰ প্ৰতিযোগিতা অনুষ্ঠিত কৰিবলৈ গৈ আছোঁ আপোনালোক সকলো থাকিব আৰু আজি যে মোক ইমানখিনি সময় দিলে বিহুৰ সময়ত তাৰ কাৰণে আপোনালৈ বহুত বহুত ধন্যবাদ মই বহুত ধন্যবাদ তুমি যে মোক মাতিলা ইমানখিনি সুবিধা দিলা সদায় তোমাৰ ওচৰত কৃতজ্ঞ আৰু তোমাক আমি এৰিব নোৱাৰোঁ গতিকে বিশেষ আমি কোনেও কাকো নেৰোঁ কাৰণ আমি এটা মিছনত আছোঁ আৰু এই ক্ষেত্ৰত আমি যিমান দূৰলৈ হয় কাম কৰি যাম আপোনালৈ ভোগালী বহুত বহুত শুভেচ্ছা থাকিল আৰু যিহেতু ফোন নাম্বাৰটো দিছোঁ ভিডিঅ' চোৱাসকলে নিশ্চয় আপোনাক এনেকুৱা খাদ্য বিচাৰি আপোনালৈ যোগাযোগ কৰিব মই আশা কৰিম এই যাত্ৰাটো আপোনাৰ খুব ধুনীয়া হওক ধন্যবাদ থেংক ইউ প্ৰিয় দৰ্শক আনস্ক্ৰিপ্টেড উইথ আৰ্চি আজি ইমানতে সামৰিছোঁ আমি কেইবাবিধো খাদ্য পৰম্পৰাৰ বিষয়ে কথা পাতিলোঁ এটা কথা ঠিক আৰু বিস্তৰ কথা আছে বহুত কথা আছে আমাৰ কয় ন খাদ্য হৈছে এক ধৰণৰ বিশাল বিষয় গতিকে আমি
নাম মাত্ৰ চুবলৈ যত্ন কৰিছে, এটা সময়ৰ সীমাবদ্ধতাও থাকে। তথাপি আজিৰ ভিডিঅ'টোৰ জৰিয়তে যদি আপোনালোক অকণমান উপকৃত হয়, আপোনালোকে অসমীয়া খাদ্য পৰম্পৰাটোক আৰু অকণমান বুজিব পৰা হয়, তেতিয়াহ'লে নিশ্চয় সাৰ্থক বুলি ভাবিম। আৰু আপোনালোক আটাইলে ভোগালী বিহুৰ বহুত বহুত শুভেচ্ছা থাকিল। জীৱনটো ভোগেৰে উপচি পৰক। ভোগ কেৱল নিজৰ কাৰণে নহয়, আপোনালোকৰ ভোগবিলাকেৰে যাতে আনৰ জীৱনো ভোগালী হয়, তাৰ কাৰণে সদায় যত্ন কৰিব। বহুত মৰম, বহুত ভাল পোৱা। Thank you.